আপোনালোকে ঘৰৰ কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিলে যিকোনো ৰেচিডেঞ্চিয়েল হওক কমাৰ্চিয়েল হওক যিকোনো প্ৰজেক্ট যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে আমি ডাইমেনশ্যন ইঞ্জিনিয়াৰিঙে আপোনালোকক হেল্প কৰিম আপোনালোকৰ কনষ্ট্ৰাকশ্যনটো পূৰা কৰাই দিম আমি পূৰা ষ্টাৰ্টিঙৰ পৰা আপোনালোকৰ প্ৰজেক্ট প্লেনিং হওক ডিজাইনিং হওক ষ্ট্ৰাকচাৰেল ডিজাইন এলিভেশ্যন হওক ইণ্টেৰিয়ৰ ডিজাইন হওক আপোনালোকৰ গোটেই কনষ্ট্ৰাকশ্যনটো যেতিয়া যিমান যি মেনেজমেণ্ট কৰিব লাগে গোটেই আমি আপোনালোকক কৰি দিম কাৰণ আজিকালি বহুত মানুহৰ টাইম নাথাকে ঘৰ এটা বনাব ধুনীয়াকৈ ঘৰ বনাব বিচাৰিছে কিন্তু টাইম নাই বস্তুবোৰ মেনেজ কৰা গোটেই লেবাৰ মেনেজ কৰা গোটেই ধৰক কনষ্ট্ৰাকশ্যন যি প্ৰপাৰ টেকনিকেল যিখিনি লাগে টেকনিকেলি যিখিনি কাম হ'ব লাগে এইখিনি আপোনালোকে ভালকৈ চাব নোৱাৰা বহুত ধৰণৰ প্ৰব্লেম দেখা যায় সেইকাৰণে আমি ডাইমেনশ্যন ইঞ্জিনিয়াৰিঙে গোটেই এটা হ'ল কনষ্ট্ৰাকশ্যন এটা চলিউশ্যন লৈ আহিছোঁ আপোনালোকৰ আগত ভাবিছোঁ আপোনালোকক গোটেই ঘৰ এটা ধুনীয়াকৈ বনাই দিম এনেকুৱা ধৰণৰ বহুত প্ৰজেক্ট আমাৰ চলি আছে অলৰেডি এইটো আপোনালোকে দেখিছে এইটো 12,000 স্কোৱাৰ ফিটৰ ডাঙৰ কনষ্ট্ৰাকশ্যন এটা চলি আছে যিটো কমাৰ্চিয়েল প্ৰজেক্ট হয় তো এনেকুৱা ধৰণৰ প্ৰজেক্ট আজি আপোনালোকে যদি ভাবিছে আমাৰ লগত দিব পাৰে আমি এটা এগ্ৰিমেণ্ট এটা চাইন কৰি আপোনালোকক যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণৰ আপোনালোকক কনষ্ট্ৰাকশ্যন কৰি দিম বহুত ধুনীয়া ঘৰ আপোনালোকক সাজি দিম যিটো আপোনালোকৰ ড্ৰিম হাউচ হ'ব যিটো আপোনালোকৰ সপোনৰ ঘৰ হ'ব তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু তলত দিয়া কণ্টেক্ট নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ